LP সেকশনৰ কাট অফ মাৰ্ক কিমান লৈ নামিব পাৰে তাৰ এটা তুলনামূলক আলোচনা কৰাম। সব ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমতে মই বৰপেটা ডিষ্ট্ৰিক্টৰ যদি LP সেকশনৰ এইবাৰৰ যদি আমি পোষ্ট কেটাগৰী চাওক এইবাৰ যেটো আছে আনৰিজাৰ্ভড 30 OBC MOBCত 202 তাৰপিছত SC 15 SD প্লেন 30 আৰু SD হিলছ 15 আৰু EWS C সো টোটেল আৰু PWD আছে 11 তো টোটেল 306 পোষ্ট আছে। সো মেৰিট লিষ্ট LP সেকশনৰ ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰীত পাৰ্চেন্টেজ LP টেটত পোৱা পাৰ্চেন্টেজ আৰু প্ৰফেশনেল কোৱালিফিকেশ্যন DLED অৰ BEdত পোৱা পাৰ্চেন্টেজৰ লগতে NCC স্পৰ্টছ আৰু আৰ্টৰ ওপৰত সেইবিলাকত বাকী কেইটাত 10 কে অৰ্থাৎ 330ৰ ভিতৰতহে এইটো ক্যালকুলেশন হয় বা মেৰিট লিষ্টটো বনোৱা হয়। প্ৰথমতে যদি বৰপেটা ডিষ্ট্ৰিক্টৰ লাষ্ট এপইন্টমেন্ট অৰ্থাৎ 5 ফেব্ৰুৱাৰীত হৈ যোৱা এপইন্টমেন্টৰ যদি আমি অফিচিয়েল মেৰিট লিষ্টখন চাওঁ প্ৰথমতে বৰপেটা ডিষ্ট্ৰিক্টৰ EWSৰ এটো যদি চাই তেতিয়াহলে কিমান পৰা ষ্টাৰ্ট হৈছিলে চাওক 206 হাইয়েস্ট মাৰ্ক এটো আছিল 0.943 ইয়াৰে 5টা দিছিলে। সো লাষ্ট কিমান লৈ গৈছে 197.37 অন লৈ গৈছিলে। সো এইবাৰ আমাৰ EWSৰ পোষ্ট আছে কেইটা আছে EWSৰ পোষ্ট আছে আমাৰ 3টা পোষ্ট আছে। সো মাত্ৰ 3টা গতিকে পোষ্ট কম থাকিলে মাৰ্কটো হাই হোৱাৰ ভালেখিনি চান্স থাকে। সো এবাৰ যোৱাবাৰতকৈ ভালেখিনি হাই হোৱাৰ চান্স আছে যেটো যোৱাবাৰ 5টা পোষ্ট আছিল এবাৰ 3টা পোষ্ট আৰু এটো জেনাৰেলৰ যেটো সাব ক্যাটাগৰী গতিকে জেনাৰেলৰ যিমান মাৰ্ক যাব জাস্ট তাৰ তলতে হোৱাৰ চান্স থাকে যদি EWSৰ ক্যান্ডিডেট থাকে। তাৰ পিছৰটো চাওক OBC MOBC তো চাওক যোৱাবাৰ প্ৰথম ষ্টাৰ্ট হৈছিলে কিমানৰ পৰা চাওক 203 এটো আছিল আমাৰ সেকেন্ড এপইন্টমেন্ট টেট পৰীক্ষা হৈ যোৱাৰ পিছত সেকেন্ড এপইন্টমেন্ট যেটো 2020 আগষ্টত আৰু এটা এপইন্টমেন্ট হৈ গৈছিলে। সো কিন্তু এইবাৰ ক্ষেত্ৰটো ব্লেক কিহৰ কাৰণে টেট পৰীক্ষা হোৱাৰ পিছত এটো প্ৰথম এপইন্টমেন্ট হ'ব। সো এটো যোৱাবাৰতকৈ বহুত হাই হোৱাৰ চান্স আছে মানে ভালেখিনি হাই হোৱাৰ চান্স আছে। সো OBC যোৱাবাৰ ষ্টাৰ্ট হৈছিলে 203 পৰা সো টোটেল পোষ্ট আছিল আমাৰ 152 ভালেখিনি পোষ্ট আছিলে। সো লাষ্ট কিমান লৈকে গৈছে চাওক 152 সো চাওক ইয়াৰে যদি চাই 194.200 ইয়ালৈকে চাওক 150 আৰু দুটা দিছিলে ফিজিক্যাল হ্যান্ডিক্যাপৰ দুটা দিছিলে সেই দুটাত গৈছিলে 182 লাষ্ট গৈছিলে আৰু এটা আছিল 189। সো এইবাৰ কিন্তু পোষ্ট কি আছে OBCৰ ক্ষেত্ৰত পোষ্ট 202 অৰ্থাৎ যোৱাবাৰতকৈ 50 প্লাস হৈছে। সো 50 প্লাস হৈছে আৰু এবাৰ ফাৰ্স্ট এপইন্টমেন্ট গতিকে যোৱাবাৰ গৈছিলে 194 সো মোৰ বোধেৰে 195 প্লাস মাইনাস ইখিনিৰ মাজতে থকাৰ সম্ভাৱনা আছে। তাৰ পিছৰটো চাওক এটা চাওক SCৰ ক্ষেত্ৰত কি হৈছিলে যোৱাবাৰ এটো যদি চাওক 209ৰ পৰা ষ্টাৰ্ট হৈছিলে প্ৰথম SC 209ৰ পৰা ষ্টাৰ্ট হৈছিলে পোষ্ট আছিল টোটেল 29 পোষ্ট। এবাৰ যদি চাই 29 পোষ্টৰ ভিতৰত আকৌ 200.986 এটো গৈছিলে। তাৰ পিছত PWD অৰ্থাৎ ফিজিক্যাল হ্যান্ডিক্যাপৰ এটা দিছিলে হেটো 169 সো এটো 200 গৈছিলে। এইবাৰ চাওক এইবাৰ দিছে পোষ্ট কি হৈছে কমি গৈছে হাফ হৈ গৈছে যোৱাবাৰ আছিল 29 এবাৰ হৈ গ'ল 15 সো হাফ হৈ গৈছে।
সো এটাৰ কাট অফ মাৰ্ক চাওক 208 প্লাছ মানে চোৱাৰ চান্স আছে এতিয়া ধৰক কেণ্ডিডেট যদি কম এপ্লাই কৰে তেতিয়াহ'লে কাট অফ মাৰ্ক তলফালে যাব যিহেতু এইটো ফাৰ্ষ্ট এপইণ্টমেণ্ট মই এইটো অনুমান দে 208 প্লাছ মানে অৰ্থাৎ 200ৰ 8ৰ আশে-পাশে অৰ্থাৎ অলপ তলত আহিব পাৰে অলপ ওপৰতো যাব পাৰে সেইটো হোৱাৰ চান্স আছে তাৰপিছত এছটি প্লেনৰ যদি চাই ষ্টাৰ্টিংটো আছিলে কিমান 214ৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰপিছত চাওক এছটি প্লেনৰ টোটেল পোষ্ট আছিলে 35 এইটো লাষ্ট গৈছিলে 186 গৈছিলে 0.314 আৰু এবাৰ পোষ্ট আছে এছটি প্লেনছত 30 যোৱাবাৰতকৈ পোষ্ট অলপ কম আছে সো 190 আশে-পাশে যোৱাৰ চান্স আছে এতিয়া ধৰক অলপ ইফাল সিফাল হ'ব পাৰে 190 প্লাছ মানে চোৱাৰ এটা চান্স আছে তাৰপিছত যদি চাই আপোনাৰ আৰ্ন ৰিজাৰ্ভৰ 45 পোষ্ট আছিলে যোৱাবাৰ এবাৰ 30 পোষ্ট কমিছে আৰু এইটো আছিলে ছেকেণ্ড এপইণ্টমেণ্ট আৰু এবাৰ হ'ব কিন্তু টেট পৰীক্ষা হোৱাৰ পিছত প্ৰথম এপইণ্টমেণ্ট সো এইটোত চাওক যোৱাবাৰ 45 পোষ্টৰ ষ্টাৰ্টিংটো চাওক যদি চাই 223.576 সো এই হাই মাৰ্ক থকা ধৰক মানে 223 পৰা 218 আহিল তাৰপিছত 217 এইবিলাকৰ এনেকুৱা যদি তলফালে চাই চাব 211 সো তাৰমানে তলফালে যিমান আহিব সেইবিলাক পইণ্টৰ ওচৰত আছিল বহুত কেণ্ডিডেট থাকি যায় সো এইটো যদি চাই 45 পোষ্টৰ মাজত চাওক ইয়াতে 208 তাৰপিছত এটা গৈছে PW2 গৈছিলে সো PW2 গৈছিলে এইটো সো 208 গৈছিলে সো এইবাৰ পোষ্ট যেহেতু কমিছে সো 215 মোৰ অনুমান 215 প্লাছ মানে চোৱাৰ এটা চান্স আছে সো এইকেইটা আছিল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ LP ছেকশ্যনৰ এটা তুলনামূলক আলোচনা নেক্সট যদি আমি বঙাইগাঁও ডিষ্ট্ৰিক্টটো চাওঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ LP ছেকশ্যনৰটো চাওঁ ইয়াতে চাওক EWSৰ যোৱাবেলি 5জনে পাইছিলে সো এইটো ষ্টাৰ্টিংটো চাওক 203 অৰ্থাৎ জেনেৰেলত ঠিক তলতে থাকি যায় আৰ্ন ৰিজাৰ্ভৰ তাৰপিছত চাওক ইয়াত লাষ্ট গৈছিলে কিমান 197.367 সো এইবাৰ চাওক মাত্ৰ এটা আছে গতিকে এটা আমি কাট অফ মাৰ্ক আমি দিব নোৱাৰোঁ কিহৰ কাৰণে এটা হাই মাৰ্কে থাকিব তাৰপিছত চাওক OBCটি যদি চাওঁ OBCত 7টা পোষ্ট আছিলে যোৱাবাৰ সো 7টা পোষ্টত কাট অফ মাৰ্ক বেছি থাকে 208ৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰপিছত লাষ্ট গৈছিলে 197 লৈ গৈছিলে সো পোষ্ট কম থকাৰ কাৰণে হয়তো কেণ্ডিডেট কম এপ্লাই কৰাৰ কাৰণে 197 লৈকে গৈছিলে সো এইবাৰ চাওক OBCৰ পোষ্ট আছে 28 সো OBCৰ পোষ্ট 28 থকাৰ কাৰণে চাওক এইটো 97 গৈছিলে সো এইবাৰ যেহেতু 28 পোষ্ট আছে গতিকে মিডলৰ পৰা আৰম্ভ কৰি কিছুমানে হাই মাৰ্ক থকা এপ্লাই কৰাৰ চান্স আছে সো এইটো চাওক 200 ধৰক 4-5ৰ আশে-পাশে যোৱাৰ চান্স আছে 28 পোষ্ট 205ৰ আশে-পাশে যোৱাৰ এটা চান্স আছে এতিয়া অলপ কমিবও পাৰে তাৰপিছতো চাওক এইটো যদি চাই SCৰ পোষ্ট চাই যোৱাবাৰ আছিল 5টা পোষ্ট এইটো চাওক প্ৰথমত 209 গৈছিলে তাৰপিছত তলত 200 সো 200 প্লাছ গৈছিলে 5টা পোষ্ট আছিলে এবাৰ চাওক SCৰ পোষ্ট 15 সো 15 হ'লেও ইয়াৰ আশে-পাশে যোৱাৰ সম্ভাৱনা আছে 5টাৰ ঠাইত 15 গতিকে ইমান কম বেছি নহয় তাৰপিছত ST প্লেনৰ যদি চাই ST প্লেনৰ 21 পোষ্ট আছিলে এইটো ষ্টাৰ্টিং আছিল 195 তাৰপিছত এইটো যদি চাই ST প্লেনৰ সো এইটো 21 আছিলে 21 হ'লে চাওক এইটো কিমান গৈছে লাষ্ট 187 সো এবাৰ আছে চাওক 53 পোষ্ট সো 53 পোষ্ট চাওক 180 প্লাছ মানে চোৱাৰ চান্স আছে 180 মাইনাছ নহয় প্লাছে হ'ব অলপ সো নেক্সট যদি চাই আৰ্ন ৰিজাৰ্ভৰ যদি চাওঁ আৰ্ন ৰিজাৰ্ভৰ পোষ্ট যোৱাবাৰ আছিলে 45 ষ্টাৰ্টিংটো চাওক কিমান হৈছে 222 পৰা ষ্টাৰ্ট হৈছিলে চাওক 222 তাৰপিছত ডাইৰেক্ট 16 আহি গ'ল তাৰমানে হাই মাৰ্ক থকা যেটো কি হেতু কম থাকে তলৰ ফালে যিমানে যাব আপুনি পইণ্ট আছে 14তে কিমান কেজন আছে 22ৰ পিছত 16 তাৰ পিছত 15
14তে চাওক কেইবাটাও আছে তাৰপিছত ইফালে যদি চাই সো ইয়াতে টোটেল আছিল 45 পোষ্ট সো 45 পোষ্টত যদি লাষ্টৰ ফালে চাই যেটো লাষ্ট 45 আছে 204 গৈছিলে 45 পোষ্টত 204 গৈছিলে সো এবাৰ আৰু 10টা পোষ্ট আছে মাত্ৰ গতিকে এবাৰ কাটঅফ মাৰ্কটো 15 প্লাস हो সো 15 প্লাস হোৱা চান্স এটা আছে সো এটো আছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ পোষ্ট মই প্ৰথমতে কৈছো যে কাটঅফ মাৰ্কৰ যেটো আমাৰ সমীক্ষা এটো এটা অনুমান হে গতিকে আপোনালোকে নিজৰ বাৰ চাব চাই মিলি আপোনালোকৰ এটা নিজস্ব মোৰ যেটো তুলনামূলক আলোচনা এটোৰ লগত বেছ কৰি আপোনালোকে নিজে ৰিজাৰ্ভ যেটো আপুনি বিবেচনা কৰে হেখনতে এপ্লাই কৰিব এখন আমাৰ এক্সাক্ট যেটো সমীক্ষা হ'ব নোৱাৰে ইফাল হোৱাৰ চান্স থাকে বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে সো মোৰ আজিৰ ভিডিওটো এখিনি আছিল সো ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব আৰু মোৰ নেক্সট ভিডিওত বাকি জিলাসমূহৰ পৰ্যায়ক্ৰমে কাটঅফ মাৰ্ক আলোচনা কৰিবলৈ চেষ্টা কৰিম প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল আৰু লগতে থকা নটিফিকেশন বেলটো অল কৰি দিব যাতে মোৰ এটা চেনেল আপলোড হোৱা ইনফৰমেশন অনলাইনে চাব পাৰে